নিশা বিশেষ সূত্ৰৰ পম খেদি হালবাৰী বন বিভাগে লাখ লাখ টকাৰ বহু মূল্যৱান কাঠৰ বাহন জব্দ কৰে। আটক ট্ৰাক চালক উত্তৰ প্ৰদেশৰ সঞ্জয় চৌবে। চোৰাং কাঠ ভৰ্তি ট্ৰাকখন উত্তৰ প্ৰদেশৰ জমিল মিয়াৰ বুলি জানিব পৰা গৈছে। বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে কাঠসমূহ লৈ যোৱাৰ সময়তে হালবাৰীৰ চিমলাগুৰিত জব্দ কৰে কাঠসমূহ। কাঠসমূহ মূল্যৱান চেগুন কাঠৰ কুণ্ডা বুলি জানিব পৰা গৈছে। কাঠখিনিৰ আনুমানিক মূল্য প্ৰায় 2.5 লাখ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চোৰাং কাঠভৰ্তি ট্ৰাকসহ চালক সঞ্জয় চৌবে বৰ্তমান হালবাৰী বন বিভাগৰ জিম্মাত আছে। যোৱা ৰাতি 9টামান বজাত মানে ৰিলায়েবল চ'ৰ্চৰ পৰা খবৰ পাইছে তাৰমানে ইলিগেল মানে কাঠ কণ্টেইনাৰ মানে গৈ আছে বুলি। মই খবৰ পোৱাৰ লগে লগে মই পিছত আমাৰ গোবিন্দপুৰৰ কেমাই চেক ফোন কৰি জনালোঁ চেক কৰাৰ কাৰণে। তাৰপিছত আমাৰ ষ্টাফে গাড়ীটো ৰখাই পেলাই চেক কৰিলে। চেক কৰাৰ পিছত ড্ৰাইভাৰক সুধিছিল তাৰমানে কাগজ পাতি আছে না নাই বুলি, ভেলিড ডকুমেণ্টছ। তাৰপিছত ড্ৰাইভাৰে দেখাব নোৱাৰিলে। তাৰ কাৰণে আমাৰ ষ্টাফে গাড়ীখন ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে আমাৰ ৰেঞ্জ অফিচলৈকে লৈ আহে। তাৰপিছত গাড়ীখন কণ্টেইনাৰখন খুলি পেলাই চাই মানে কাঠেদি ভৰ্তি হৈ আছে। তাৰমানে কাঠটো মানে দেখা পাই চিনি পাই যে এইটো ইলিগেল, ডকুমেণ্টছ নাই। তাৰপিছত কাঠটো কিবা এইটো স্পেচিছটো হ'ল চেগুন। এনে ড্ৰাইভাৰৰ মতে সিহঁতে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈকে লৈ যাব বুলি কৈছিল। তাৰমানে কিমান আছিল এপ্ৰক্স 600 kb। এপ্ৰক্স ইট মে বি 250,000। নাই, ড্ৰাইভাৰক আটক কৰা নাই। আমাৰ এনে আছে। তেওঁ ক'ত নিব বুলি কৈছিল? ড্ৰাইভাৰে সোধাত কৈছে মানে গুৱাহাটী লৈ যাব বুলি কৈছিল। তাৰমানে এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও আমি 2-3বাৰ তেনেকুৱা হয় আছে। এইটো গাড়ীখন এখনো আছে, আগত ধৰা গাড়ীখন লৈ যাব পৰা নাই। মই ইমান বিশেষ মই খবৰ পোৱা নাই ক'ৰ পৰা আনিছে। এইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন পিছত ক'ব পাৰিম। এইটো একজেক্টলি মই ইমান ক'ব নোৱাৰিম। যেতিয়া আমি খবৰ পাওঁ তেতিয়াহে আমি এইটো চেক কৰা হয়। ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন ইজ গোয়িং অন। 2.5 লাখ মানৰ ভেলুৱেশ্যন। কাঠটো ক'ৰ পৰা আহে? অসমৰ পৰা নে বাহিৰৰ পৰা আহে গম পাৰি? তেনেকুৱা গম পোৱা নাই এতিয়ালৈকে। হালবাৰীৰ পৰা মানৱ কলিতা ৰিপৰ্ট, এনি ভাৰত 24।